তো আজিৰ ভিডিঅ'খন অলপ বেলেগ হ'বলৈ গৈ আছে। তো আজিৰ ভিডিঅ'ত আমি কি টপিকৰ ওপৰত কথা ক'বলৈ ওলাইছোঁ, হয়তো থাম্বনেল দেখি আপোনালোকে গমেই পাইছে যে ট্ৰেডিং কেনেকৈ কৰিব পাৰি, 2000 টকাৰে 10,000 কেনেকৈ বনাব। চাওক 100% আপোনাৰ লাভ হ'ব। ঠিক আছে বন্ধুসকল, আপোনালোকেতো সকলোৱে গম পায় যে বৰ্তমান যুগত ট্ৰেডিঙৰে যুগ চলি আছে, যে সকলোৱে ট্ৰেডিং কৰি বহুতো পইচা লাভ কৰি আছে বা বহুতো লছো খাই আছে। আমাৰ অসমতো বহুত মানুহে ট্ৰেডিং কৰে, কিন্তু সেই আপোনালোকে এটা গেম আছে কালাৰ ট্ৰেডিং, সেইটো নহয়, এইটো হ'ল ৰিয়েল ট্ৰেডিং। এই ট্ৰেডিঙত আপোনালোকৰ টেলেণ্টৰ দৰকাৰ আছে, বহুতৰ ষ্ট্ৰাগলৰ দৰকাৰ আছে, তেতিয়াহে আপুনি এই ট্ৰেডিং ক'ত বেনিফিট কৰিব পাৰিব। আৰু এই ট্ৰেডিঙৰ বাবে মই দুটা আপোনালোকক ট্ৰিক দেখুৱাম, যে এই দুটা ট্ৰিক ফ'ল' কৰিলে আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে 200 টকাৰেও 10,000 টকা বনাব পাৰিব, অথবা 2,000 টকাৰেও 10,000 টকা বনাব পাৰিব। তো ভিডিঅ'ৰ শেষলৈকে চাব, আৰু ভিডিঅ'খন ভাল লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰিব। বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। তো আমি মোবাইলৰ স্ক্ৰীনত আহি গ'লোঁ। তো মোবাইল স্ক্ৰীনত কি হ'ল, এইখন এপৰ লিংক মই ডিছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দি দিম, আৰু এইখন আপুনি প্লে ষ্ট'ৰতো পাই যাব, বিনমো বুলি চাৰ্চ কৰি দিব, আপুনি পাই যাব। চাওক, সকলো ট্ৰেডাৰে কেতিয়াও লছ নকৰি সিহঁতে লাভ কৰিব নোৱাৰে। ঠিক আছে, কিবা এটা পাব গ'লে বহুত কষ্ট, বহুত ষ্ট্ৰাগল কৰিব লাগে। কিন্তু আজিৰ ভিডিঅ'খনত মই বহুতো ধৰণৰ ট্ৰিক দেখাই দিম। তো প্ৰথমতে কি কৰিব আপুনি, ঠিক আছে, এই 3 ডটৰ পৰা ইয়াতে কলম আপোনালোকে চিলেক্ট কৰিব পাৰে, যিখন আপোনাৰ সুবিধা লাগে। তো মাউণ্টেন এইটো আপুনি বুজিব নোৱাৰিব। ঠিক আছে, আপোনাৰটো কেণ্ডেলে চিলেক্ট কৰিব লাগিব, আৰু মই কেণ্ডেলে চিলেক্ট কৰি ভাল পাওঁ, যি কেণ্ডেলৰ পৰা বেনিফিট বেছি হয়। ঠিক আছে, তো আজি আৰু ৰিয়েল একাউণ্টত আপুনি ৰিয়েল একাউণ্টেৰে ট্ৰাই কৰাৰ আগতে আপুনি ডেমো একাউণ্ট শিকি ল'ব, যিখন ডেমো একাউণ্টৰ আপোনাৰ প্ৰফিট বা লছ আপুনি ডেমো একাউণ্টেৰে প্ৰথমত ট্ৰেডিং কৰিব, তেতিয়াহে আপুনি গম পাব। ঠিক আছে, তো বলক আমি এতিয়া এখন সকলোখিনি বুজাই দিওঁ। তো ইয়াৰ ভিতৰত কি হৈ আছে, যে আপোনালোকক চাই আছে মাৰ্কেট এটা ৰেড আৰু গ্ৰীণ কালাৰৰ হৈ আছে। এতিয়া কোনটো কি হৈ আছে আপুনি বুজা নাই। তো ইয়াৰ পৰা প্ৰথমতে আপুনি টাইমৰ পৰা 15 ছেকেণ্ড চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপুনি এভিলিঙত যায়, ইয়াৰ পৰা আপুনি চাব যে পেৰাবলিক চাৰ বুলি এটা অপশ্যন আছে। তো আপোনাক মই ট্ৰিক মাৰ্ক দেখাই দি আছোঁ, ৰ'ব। ইয়াতে চাওক, ইয়াতে আছে পেৰাবলিক চাৰ। ঠিক আছে, পেৰাবলিক চাৰত ক্লিক কৰি দিব। পেৰাবলিক চাৰ্জ ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপুনি এখন কালাৰ চিলেক্ট কৰি ল'ব। মই য়েল্লো বা ৰেড বা গ্ৰীণ যিকোনো এটা কালাৰ চিলেক্ট কৰি ল'ম। আপুনি যিকোনো কালাৰ চিলেক্ট কৰি ল'ব পাৰে। ঠিক আছে, তো বলক মই য়েল্লো কালাৰে চিলেক্ট কৰি আছোঁ। চাওক, পেৰাবলিক চাৰ কি হয়, পেৰাবলিক চাৰৰ হিচাপে আপোনালোকে চাই আছে ওপৰত ডট 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 কিবা এটা নতুন আহি গ'ল, দেখাই পাই আছে যে নতুন কিবা একটা আহি গৈছে। এইখনক কয় পেৰাবলিক চাৰ। তো এইখনৰ কি ফাইদা, এইখনৰ কি বেনিফিট আছে, এইখনৰ সকলোখিনি বুজাই দিম, ভিডিঅ'ৰ শেষলৈকে চাব। ঠিক আছে, ইয়াৰ পৰা পেৰাবলিক চাৰ ডাউন আৰু আপত কিয় হৈ আছে, ইয়াৰ পৰা চব আপুনি গম পাব পেৰাবলিক চাৰৰ বিষয়ে। ঠিক আছে, ইয়াৰ পিছত আৰু আকৌ আহিব লাগিব ফ্ৰেক্টালত, আৰু ফ্ৰেক্টালছ কি বস্তু হয় এইখনো বুজাই দিম। চাই আছে যে জুম আউট, এইখন য'তে যাওক আপুনি পেৰাবলিক চাৰটো আহি গৈছে। তো ইয়াৰ কি কাম মই আপোনাক দেখাই দি আছোঁ। এই মাৰ্কেটখন পেৰাবলিক চাৰখন ওপৰেদি যেতিয়া বহিছে, মাৰ্কেট চাওক ডাউনত গৈছে, মানে ৰেড লাইন হৈছে। আৰু যেতিয়া পেৰাবলিক চাৰ ওপৰত গৈছে, তলত গৈছে, তেতিয়া চাওক মাৰ্কেট ওপৰত গৈছে। তাৰ মানে যদিহে পেৰাবলিক চাৰ তলদি থাকে মাৰ্কেট ওপৰত যাব, আৰু যদি ওপৰেদি থাকে তেতিয়া মাৰ্কেট তললৈ আহিব। নিশ্চয় গম পাইছে। তো এতিয়া কি হৈছে, যদি এইখনতো আপোনাৰ কনফিউজন আছে, তেতিয়াহ'লে আপোনাৰ ফ্ৰেক্টালছৰ সহায় ল'ব লাগিব। তো কি চাওক, তলেদি গৈ আছে পেৰাবলিক চাৰ, ওপৰেদি মাৰ্কেট উঠি আছে। তো ইয়াৰ পৰা কি কৰিব, এখন আপুনি ইয়াৰ পৰা ফ্ৰেক্টালছ বুলি এখন টুলছ আছে, এইখন ফ্ৰেক্টালছ মই এৰ' কৰি দি আছোঁ আপোনালোকক যাতে সুবিধা হয়। এইখন ফ্ৰেক্টালছত আপুনি ক্লিক কৰি দিব লাগিব। এই ফ্ৰেক্টালছ আপুনি ক্লিক কৰি দিব, ক্লিক কৰিলে এটা কালাৰ চিলেক্ট কৰি ল'ব। মই য়েল্লো কালাৰ লৈছোঁ। ফ্ৰেক্টালছ দেখা পাই আছে, ইয়াতে কি এটা নতুন আহি গ'ল, দেখাই আছে এটা ত্ৰিভুজৰ নিচিনা চিহ্ন এটা ওপৰত বহি আছে। ঠিক আছে, ত্ৰিভুজৰ নিচিনা চিহ্ন এটা বহি আছে। তো ইয়াৰ পৰা কি কৰিব নকৰিব মই দেখাই আছোঁ। চাওক, এই ফ্ৰেক্টালছবিলাক কি হৈছে, যিখন ওপৰত দি বহিছে, ত্ৰিভুজখন যেতিয়া ওপৰত বহিছে তেতিয়া মাৰ্কেট ডাউনত গৈছে। চাওক, ডাউনত যাই আছে, ৰেড লাইন হৈ আছে, তাৰ মানে মাৰ্কেট ডাউনত। আৰু যেতিয়া পেৰাবলিক চাৰ তলত বহি আছে, তেতিয়া মাৰ্কেটখন ওপৰত গৈছে। দেখা পাই আছে পেৰাবলিক চাৰখন মানে ফ্ৰেক্টালটো তলত বহিছে আৰু মাৰ্কেট ওপৰত গৈছে, আকৌ ফ্ৰেক্টালটো ওপৰত হৈছে, তো মাৰ্কেট তলত গৈছে। এইখনেই ট্ৰিক। ঠিক আছে, আপোনাৰ লগৰ ওচৰত মই একদম লাইভ প্ৰুফ বেনিফিট কৰি দেখাম। তো এতিয়া চাওক, মই এতিয়া আপোনাৰ ওচৰত লাইভ প্ৰুফ এখন ট্ৰেড ল'ম। ঠিক আছে, তো চাওক, এখন সম্পূৰ্ণখিনি মই আপোনালোকে নোটো কৰি লওক, হয়তো আপোনালোকে বুজি পাইছে সকলোখিনিয়ে। তো চাওক, এতিয়া কি হয় নহয় আমি ভিডিঅ'ৰ শেষলৈকে যাব, আৰু এতিয়ালৈকে ভিডিঅ'খন চাই আছে তো চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰি দিব। ভিডিঅ'খন অৱশ্যই ভাল লাগিব আপোনালোকৰ। যদিহে কিবা এটা কমেণ্ট বক্সত আপুনি কমেণ্ট কৰিব পাৰে, যদি কিবা এটা আপোনাৰ
বুজিবলৈ অসুবিধা হৈ আছে ঠিক আছে তো এতিয়া আমি কি কৰিব ওলাইছো যে আপোনালোকৰ ওচৰত লাইভ প্ৰুফ এখন ট্ৰেড ল'ব বিচাৰিছো চাওক ফ্ৰেক্টালছখন ওপৰত বহিছে মাৰ্কেট তলত গৈছে ঠিক আছে না তো মই তলতে ট্ৰেড ল'ব খুজিম তো এতিয়া কি হৈ আছে এৰো দি আছো চাওক আৰু দুটা যেতিয়া এই দুটা প্যাৰাবোলিক্স আৰু ফ্ৰেক্টাল যেতিয়া ওপৰত বহিব তেতিয়া মাৰ্কেট দুটা 100% ডাউনত যাব আৰু যেতিয়া ফ্ৰেক্টালছ ওপৰত আছে কিন্তু প্যাৰাবোলিক্স তলত আছে তাৰ মানে এইটো মাৰ্কেট আপোনাৰ লগত কনফিউজন কৰাৰ বাবে কিন্তু মাৰ্কেটটো ওপৰতে যাব যে গমে পাইছে মই এতিয়া মাৰ্কেটটো লগাই দিছো 1600 টকা মই আপত লগাইছো ঠিক আছে এতিয়া চাম আমি কি হয় তো ফ্ৰেক্টালছ আমি ওপৰত লগাইছো কাৰণ প্যাৰাবোলিক্স তলেদি আছে তো মই মাৰ্কেট ওপৰতে লগাই দিছো চাম যদিহে আমি এখন উইন কৰিব পাৰো তেতিয়াহ'লে আমি 1600 ৰে আমি 2928 টকা পাম তো চাওক আপোনালোকৰ লাইভ মই লগাই দিছো চাও আমি এখন পাও নে নাই ঠিক আছে তো আমি পাও নে নাই চাই আছো আমি লাইভ প্ৰুফ ট্ৰেড লৈছো আপোনালোকৰ ওচৰত তো ভিডিঅ'খন শেষলৈকে চাওক 2029 আপ ডাউন হৈ আছে কিন্তু কি হৈ আছে প্যাৰাবোলিক্স খন তলেদি হৈ আছে তাৰ মানে কি মাৰ্কেট ওপৰত যাব 100% এইখন চাওক বুম আপোনালোকৰ ওচৰতে 2928 টকাৰ বেনিফিট কৰিলো দেখা পালে 2928 টকাৰ বেনিফিট কৰিলো অকল মাত্ৰ 1600 টকাৰে তো দেখা পালে কিমান ইজি আৰু এইখন ট্ৰিক ফলো কৰি আপুনি ইনকাম কৰিব পাৰিব তো এতিয়া কি কৰিব আমি আৰু এখন ট্ৰেড ল'ব পাৰিম আমি আৰু এখন ট্ৰেড ল'ব খুজিম তো চাও আমি আৰু এখন ট্ৰেড কল আহি গ'ল আৰু এখন 1600 টকা ট্ৰেড লৈ ললো এইখন ট্ৰেড লৈছো আমি কি আপতে লৈছো এইখনো কাৰণ প্যাৰাবোলিক্স তলেদি হৈ আছে তাৰ মানে মাৰ্কেট ওপৰত যোৱাৰ সম্ভাৱনা আছে তো আমি মাৰ্কেট ওপৰত যাবই আৰু আমি প্যাৰাবোলিক্সত তলেদি দৰখাই আছে তো মাৰ্কেটখন ওপৰতে যাব ঠিক আছে তো আমি আকৌ 1600 টকা লগাইছো এইটো সব ফ্ৰেক্টাল ওপৰত হৈছে তাৰ মানে আপোনাৰ এই প্যাৰাবোলিক্স তলত হৈছে ইয়াৰ মতে আপোনালোকৰ কনফিউজন কৰিব ঠিক আছে কিন্তু চাওক আকৌ ফ্ৰেক্টালছ এটা নতুনকৈ তলত বহিল তাৰ মানে কি মাৰ্কেট ওপৰত যাব তো চাওক আমি এইখনো বেনিফিট কৰিমে এখন লাভ হ'ব আমালোকৰ চাই ল'ব 2928 টকাৰ আমি আকৌ এবাৰ বেনিফিট কৰিম এইখন চাওক বুম আপোনালোকৰ ওচৰত আমি আৰু এবাৰ 2928 টকা বেনিফিট কৰিব পাৰিলো চাওক টোটাল ডেমো একাউণ্টত আছে মোৰ 8,56,386 টকা তো হয়তো আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণ বুজি পাইছে গম পাইছে আপোনালোকে নোট কৰি লওক আৰু ভিডিঅ'খন ভাল লাগে চেনেলখন সাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰিব নাপাহৰিব